নমস্কাৰ সকলোকে আসামিজ এডুকেশ্যনেল জ্ঞান ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মই অনুভৱ দাস এছিষ্টেণ্ট টিচাৰ আজি পুনৰ এনপিএছৰ এটি গুৰুত্বপূৰ্ণ খবৰ লৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আশা ৰাখিছোঁ এনপিএছৰ সমূহ কৰ্মচাৰীয়ে ভিডিঅ'টো শেষলৈকে চাব অপিএছৰ দাবীত এনপিএছৰ কৰ্মচাৰীসকলে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ বাদ প্ৰতিবাদ বা দাবী জনাই অহা দেখা পোৱা গৈছে আমিও আপোনালোকক সেই খবৰসমূহ প্ৰায় জনাই থাকোঁ আজিও খুব গুৰুত্বপূৰ্ণ এটি খবৰ জনাবৰ কাৰণে চেষ্টা কৰিম আৰু লগতে আপোনালোকক খোদ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সন্থাই তীব্ৰ আহ্বান জনাইছে আৰু তেওঁলোকে সহায় সহযোগিতা বিচাৰিছে সমূহ এনপিএছৰ কৰ্মচাৰীসকলৰ পৰা আৰু সেই সন্দৰ্ভতে তেওঁলোকে ইতিমধ্যে বিষয় খুব গুৰুত্বপূৰ্ণভাৱে প্ৰকাশ কৰিছে আপোনালোকক আহ্বান জনাইছে যে অসম চৰকাৰৰ অধীনস্থ ৰাজ্যিক কৰ্মচাৰী সমাজৰ এনপিএছ ব্যৱস্থা আৰু পেঞ্চন তথা অন্যান্য যি অৱসৰকালীন অসুবিধাসমূহৰ নিষ্পত্তিৰ দাবীত তেওঁলোকে আন্দোলন কৰাৰ কথা ইতিমধ্যে বিগত সময়ত আমি আপোনালোকক জনাইছোঁ আৰু তেওঁলোকে এই যি এনপিএছ ৰাজ্যত এনপিএছ চলি আছে আৰু এই এনপিএছৰ যি অৱসৰকালীন অসুবিধাসমূহ আৰু পেঞ্চনৰ অসুবিধাসমূহ সেই অসুবিধাসমূহ নিষ্পত্তি কৰাৰ দাবীত অৰ্থাৎ অল্ড পেঞ্চন ছিষ্টেম লাগু কৰাৰ দাবীত বা পেঞ্চন ছিষ্টেম চলাবৰ কাৰণে যিখিনি দাবী ইতিমধ্যে চৰকাৰৰ লগত জনাই আছে আৰু চৰকাৰৰ লগত আলোচনা কৰি আছে এই এনপিএছৰ সলনি অপিএছ ব্যৱস্থা বাহাল ৰাখিবৰ কাৰণে সমূহ অসমৰ যি কৰ্মচাৰীসকলক তেওঁলোকে সহায় সহযোগিতা কৰিবৰ কাৰণে তীব্ৰভাৱে অনুৰোধ জনাইছে লগতে তেওঁলোকে জনাইছে যে ৰাজ্যত বাস কৰা এনপিএছ ব্যৱস্থাৰ অধীনৰ সকলো স্তৰৰ চৰকাৰী বিষয়া কৰ্মচাৰী আৰু শিক্ষক আৰক্ষী আদিৰ উমৈহতীয়া মঞ্চ সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সন্থাৰ আন্তৰিক অভিনন্দন গ্ৰহণ কৰিব মহাশয় অসমৰ কৰ্মচাৰী সমাজৰ অৱসৰী জীৱনৰ আৰ্থিক সুৰক্ষাৰ স্বাৰ্থত এনপিএছ আঁচনি বাতিল কৰি সকলোকে পুৰণি পেঞ্চন আঁচনিৰ যোগেদি সুবিধা প্ৰদানৰ দাবীত সন্থাই অসম চৰকাৰক দাবী জনাই আহিছে যোৱা দুবছৰত এই সন্থাৰ ৰাজ্যিক সমিতি আৰু জিলা লগতে আঞ্চলিক সমিতিৰ দ্বাৰা বিভিন্ন সময়ত চৰকাৰলৈ শতাধিক স্মাৰকপত্ৰ প্ৰদান কৰাৰ লগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সাক্ষাৎ কৰা হৈছিল দেশৰ আন ৰাজ্যত এনপিএছ বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰতিষ্ঠাৰ ঢৌ উঠাৰ সময়ত বিষয়টোৰ গভীৰতাৰ বিষয়ে অধিক তথ্য সহকাৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক জনাবলৈ আমি আগ্ৰহ প্ৰকাশ কৰি আহিছোঁ এই ক্ষেত্ৰত অসমৰ প্ৰতিজন কৰ্মচাৰীৰ বিপুল দাবীত এই সন্থাৰ এটা সজাতি দলে অসম চৰকাৰৰ লগতে এক আনুষ্ঠানিক আলোচনাৰ বাবে বাৰে বাৰে অনুৰোধ কৰি অহাৰ পিছতো চৰকাৰৰ পৰা বিশেষ সঁহাৰি নাপায় আমি ব্যৰ্থ হৈছোঁ গতিকে আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰোঁ যে বৰ্তমানলৈ নতুন পেঞ্চন ব্যৱস্থাত অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰী সকলে এনপিএছ আঁচনিৰ অধীনত পেঞ্চনৰ নামত মাহিলী মাত্ৰ 500 টকাৰ পৰা 1500 টকাহে পাইছে আৰু সেই সকলৰ ভিতৰত 90% পেঞ্চন মাহিলী 1200 টকাতকৈ কম অতি পৰিতাপৰ বিষয় যে এই আঁচনিৰ বাবে প্ৰতিজন শিক্ষিত কৰ্মক্ষম দক্ষ আৰু দায়িত্বশীল চৰকাৰী কৰ্মচাৰী বা শিক্ষক বা বিষয়া হওক অৱসৰৰ পিছত অৰ্থাৎ দেশৰ জ্যেষ্ঠ নাগৰিক এজনে দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত হৈ পৰিছে ই নিশ্চিত যে সমাজৰ বাবে ই এক অশুভ লক্ষণ গতিকে যোৱা 3 মাৰ্চ 2022 তাৰিখে সন্থাৰ সাধাৰণ সভা আৰু 8 মে তাৰিখে অনুষ্ঠিত অসমৰ কৰ্মচাৰী সন্থাৰ অৰ্থাৎ সংঘৰ উমৈহতীয়া মঞ্চৰ সিদ্ধান্ত অনুসৰি অসম চৰকাৰৰ উদাসীনতা আৰু অসমৰ কৰ্মচাৰী সমাজৰ বিপুল হেঁচাত সন্থাই ৰাজ্যৰ প্ৰতিষ্ঠিত কৰ্মচাৰী সন্থা তথা সংঘৰ সহযোগত অহা 15 জুন 2022 তাৰিখে দিনৰ 12 বজাৰ পৰা অৰ্ধদিনীয়া কৰ্মবিৰতি পালন কৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা দিয়াৰ উপৰি জিলা উপায়ুক্তৰ যোগেদি মাননীয় প্ৰধানমন্ত্ৰী আৰু মাননীয় মুখ্যমন্ত্ৰীলৈ গণস্বাক্ষৰিত স্মাৰকপত্ৰ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এই কাৰ্যসূচীৰ পিছতো অসম চৰকাৰ আশানুৰূপ সঁহাৰি নাপালে অহা ইংৰাজী 2 জুলাই 2022 তাৰিখে অসমৰ প্ৰতিজন শিক্ষক কৰ্মচাৰীয়ে গুৱাহাটীত অপিএছ প্ৰাপ্তিৰ বাবে পদযাত্ৰা কাৰ্যসূচী পালন কৰিব বুলি জানিবলৈ আহিছে গতিকে অসমৰ কৰ্মচাৰী সমাজৰ স্বাৰ্থত দুইটা কাৰ্যসূচীৰ ক্ষেত্ৰত আপোনাৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে এইটোৱে হৈছে খুব গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনালোঁ আৰু সভাপতি অচ্যুতানন্দ হাজৰিকা অপূৰ্ব শৰ্মা সাধাৰণ সম্পাদক অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সন্থা তেওঁলোকে তীব্ৰ অনুৰোধ জনাইছে যে অসমৰ যিসকল ভুক্তভোগী নেশ্যনেল পেঞ্চন অৰ্থাৎ এনপিএছৰ অধীনত যিসকল কৰ্মচাৰী আছে অপিএছ তথা অল্ড পেঞ্চন ছিষ্টেম আৰম্ভ কৰিবৰ কাৰণে যিখিনি কাৰ্যসূচী ইতিমধ্যে বিভিন্ন সময়ত লৈ আছে বিগত সময়ছোৱাত আপোনালোকে যেনেকৈ সহায় সহযোগিতা কৰিছিল আৰু আগন্তুক দিনত যি অপিএছ
পুনৰ প্ৰৱৰ্তনৰ দাবীত যিখিনি কাৰ্যসূচী ইতিমধ্যে গ্ৰহণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্তসমূহত আপোনালোকক তেওঁলোকে সহায় সহযোগিতা কামনা কৰিছে এই চিঠি আকাৰে আমি আপোনালোকক খবৰটো জনালো আপুনি নিজেই খবৰটো পোৱাৰ লগতে অসমৰ যিসকল এনপিএছৰ কৰ্মচাৰী এই সকলো কৰ্মচাৰীলৈ এই খবৰটো আপোনালোকে প্ৰেৰণ কৰিব শ্বেয়াৰ কৰিব আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু ইমানেই আছিল